বাবা ভাঙ্গাৰ 2026 চনত বিশেষীৰ জাতক জাতিকাসকলৰ কাৰণে 7টা গুৰুত্বপূৰ্ণ ভৱিষ্যবাণী কৰিছে। বাবা ভাঙ্গা সেই মহান জ্ঞানী ভৱিষ্যবাণী বত্তা সেই যুগৰ প্ৰতি যুগ ধৰি বাবা ভাঙ্গাই কৰি আহিছে। সত্য ঘটনা ভৱিষ্যবাণী কৰি আহি আছে। 2025 চনৰ ভৱিষ্যবাণী আপোনালোকে শুনিছে। প্ৰিয় দৰ্শক, আপোনালোকে জানে 2026 চনত বাবা ভাঙ্গাই বিশেষীৰ জাতক জাতিকাসকলৰ কাৰণে এনেকুৱা এটা ইংগিত দি থৈ গৈছে। আপুনি এবাৰ শুনে তেনেহ'লে আপোনালোকৰ গাৰ লোম শিয়ৰি উঠিব পাৰে। বিশেষী জাতক জাতিকা পুৰুষ মহিলা, আপোনালোকে এটা মাটিৰ মানুহ, নিজৰ শক্তিৰ জৰিয়তে নিজৰ পৃথিৱীখন ধৰি ৰাখে। 2-3 বছৰ ধৰি ৰাহু আৰু কেতুৰ প্ৰভাৱত আপোনালোকৰ জীৱনত মানসিকভাৱে নিজৰ আত্মীয়ৰ পৰা মানসিক দুৰ্বল হৈছে। আপোনালোকৰ কিছুমান ক্ষেত্ৰত দুখ কষ্ট পাইছে। মনৰ ভাৱ এনেকুৱা আহিছে, ইমান পৰিশ্ৰমৰ ফলত কিয়নো মই সফলতা হ'ব পৰা নাই, কিয়নো মোৰ সংসাৰত সুখ অহা নাই, কিয় এটাৰ পিছত এটা ঝামেলাবোৰ আহি থাকে। 2025 চনত কৰ্ম ফালৰ পৰা ক'বলৈ গ'লে সমস্যা দেখিছিলে আপুনি। এই 2025 চনটোত প্ৰচুৰ পৰিশ্ৰম কৰিও আপোনালোকে তাৰ ফল পোৱা নাছিলে। পৰিয়ালত কেৱল দুখৰ মাত্ৰাৰ বাহিৰে, সমস্যাৰ বাহিৰে ভাগ্য আপোনালোকৰ খোলা নাছিলে। এইবোৰ কথাক লৈ আপোনালোকে মনত ভাবি খুলি খাই আছিলে। হয়, নিগেটিভ চিন্তাবোৰ আমি যদি সদায় কৰোঁ তেনেহ'লে পজিটিভ চিন্তালৈ আমি চিন্তা চৰ্চা কৰিবলৈ অসুবিধা হৈ যায়। লাভ ৰিলেশ্যনশ্বিপত সমস্যা আছিলে, তাতকৈ খৰচ বাঢ়ি গৈছে। চেলাৰী সঠিক সময় নোহোৱাৰ কাৰণে ঘৰত ফেমিলিত অশান্তিৰ ভাৱ চলিছে, কাৰণ পইচাই হৈছে মানিয়ে হৈছে চবচে ডাঙৰ সুখ দুখ। হয়, আমি টকা পইচাৰে সুখ কিনিব নোৱাৰোঁ, কিন্তু প্ৰত্যেকটো বস্তুক লৈ, প্ৰত্যেকটো কথাক লৈ, সমস্যাক লৈ পইচাৰ হ'লে সকলো বস্তু সমাধান হৈ যায়। বিশেষীৰ জাতক জাতিকাসকলৰ এইবোৰ সমস্যাক লৈ 2025 বছৰটোত এই বছৰটো এনেকুৱা হৈছিলে। কিন্তু এই 2026 চন নতুন বছৰ পৰিছে, কিয় এই বছৰটো এনেকুৱাই যাব নেকি? এইবোৰ কথাক লৈ আপোনালোকৰ মনত চলি আছে। প্ৰিয় দৰ্শক, চিন্তা নকৰিব। যেনেকৈ বৰষুণ আহে তেনেকৈ ৰ'দো দিয়ে। সেয়েহে জীৱনত আমি সুখ দুখ পামেই, কেতিয়াও হঠাৎ নহ'ব, ভাঙি নপৰিব। আগবাঢ়ি যাওক নিজৰ মনত বিশ্বাস ৰাখি। আৰু এই ভিডিঅ'টোৰ মাজভাগত আমি জনাম বিশেষ টিপছ আৰু প্ৰতিকাৰৰ সৈতে এই ভিডিঅ'টোত লৈ আহিছোঁ। নমস্কাৰ প্ৰিয় দৰ্শক, আশা কৰোঁ আপোনালোকে আটায়ে ভালে আছে, কুশলে আছে, নিজৰ লাইফত পূৰা হেপ্পী আছে। ময়ো ভালে আছোঁ। 2026 চনত আপোনাৰ জীৱনলৈ আহিব গৈ আছে বিশেষ টাৰ্ণিং পইণ্ট। হয়, এই দুটা কাম নিশ্চয় কৰিবলৈ একেবাৰে নাপাহৰিব। আমি ভিডিঅ'টোৰ লাষ্টত আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টোত আহিছে যদি অনুগ্ৰহ কৰি প্ৰথমৰ পৰা সম্পূৰ্ণকৈ চাওক ভিডিঅ'টো। বিশেষীৰ কাৰণে 2026 চনত হ'বলৈ গৈ আছে মহা সম্পদ, সাফল্যৰ যুগ। যি কামেই নকৰক কিয় আপুনি শুভ দেখিবলৈ পাব। আমি আজি এই ভিডিঅ'টোত জনাম বাবা ভাঙ্গাৰ 7টা ভৱিষ্যবাণী, গোপন কথা। সেয়েহে আমাৰ ভিডিঅ'ৰ লগত আপুনি থাকক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। আৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে কমেণ্ট বক্সৰ জৰিয়তে ক'বলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে প্ৰিয় দৰ্শক, আহকচোন আমি ভিডিঅ'টি আৰম্ভণি কৰোঁ। প্ৰিয় দৰ্শক, বিশেষীৰ জাতক জাতিকাসকলে বহুত ধৈৰ্য ধৰে, কৈ খং নাহে। কিন্তু যদি একবাৰ খং আহি যায় বিপদ আছে। আপোনালোকে খুব লাহে লাহে কাম কৰি ভাল পায়। যিটো কাম কৰে সেই কামটো শেষ নকৰালৈকে আপোনালোকে সেই কামটো এৰি নিদিয়ে। বিৰাটেই ভাল গুণ হয় বিশেষীৰ জাতক জাতিকা, মোৰ খুবেই পচন্দ হয়। দৰ্শক, আপোনালোকৰ ধৈৰ্যই এই 2026 চনত আপোনালোকক কোটিপতি বনাব। আপোনালোকৰ অধিপতি গ্ৰহই হৈছে শুক্ৰ গ্ৰহ। প্ৰিয় দৰ্শক, আপোনালোকে সৌন্দৰ্য, ভাল খাদ্য আহাৰ, ভাল পোছাক পচন্দ কৰে, বিলাসী জীৱন কটাবলৈ ইচ্ছা কৰে। মানুহে কয় আপোনালোকক জিদ্দি, অহংকাৰী, কিন্তু মই কওঁ আপুনি বহুতেই ভাল হয়। লাখ টকা ইনকাম কৰিহে শুৱে, কিন্তু মানুহে ভাবে আপোনালোকক ইগ' এটিটিউড থকা বুলি, কিন্তু নহয়। আপুনি নিজৰ ইনকামৰ পইচাৰে নিজক পোহপাল দিবলৈ খুবেই পচন্দ কৰে। আপোনালোকৰ অহংকাৰ নহয়, সেইটো আপোনালোকৰ সংকল্প। বিৰাটেই ভাল গুণ বিশেষীৰ জাতক জাতিকা। 12টা ৰাশিৰ ভিতৰত দ্বিতীয়টো ৰাশি হৈছে বিষ ৰাশি।
আপোনালোকে মনৰ পৰা ভাবে ন পৃথিৱী উল্টি গ'লেও কিন্তু আপোনালোকে সেইটো যিকোনো প্ৰকাৰে আপোনালোকে কৰিবই কৰিব। এই গুণটোৱে আপোনালোকৰ সিদ্ধান্তই আপোনালোক 2026 চনত আগুৱাই লৈ যোৱাত সহায় কৰিব জীৱনৰ চাবিকাঠি। প্ৰেমত পৰিলে জান প্ৰাণ দি আপোনালোকে বিশ্বাস কৰি ভাল পায়, কিন্তু একবাৰ বিশ্বাস যদি এবাৰ ভাঙি যায় আপোনালোকে ক্ষমা নকৰে, হয় ক্ষমা কৰিবও নালাগে। বাবা ভাংগাৰ ভৱিষ্যবাণী জানি লোৱাৰ আগতে জ্যোতিষশাস্ত্ৰৰ বিষয়ে এই লজিকটো আমি চাই লওঁ। 2026 চনৰ আটাইতকৈ সুখবৰ হৈছে আপোনালোকৰ শনিদেৱৰ আপোনাৰ লগত থাকিব। সত্য কাম কৰি যাওক আৰু আগুৱাই যাওক। শনিক আপোনাৰ ৰাশিত একাদশভাৱে আপোনালোকৰ আয় ব্যয় থাকিব, সেয়েহে সত্য কাম কৰিলে যিকোনো প্ৰকাৰে আপুনি কোটিপতি হ'বই। অন্য ফালৰ পৰা চাবলৈ গ'লে দেৱগুৰু বৃহস্পতি বছৰৰ মাজভাগত তৃতীয়ভাৱে আপোনাৰ ৰাশিত থাকিব, যাৰ ফলত আপুনি মনত পুহি থকা সপোনবোৰ এই বাস্তৱত সজুৱাব পাৰিব ধুনীয়াকৈ। পৰিয়ালত ভাই ভনীৰ মাজত সম্পৰ্ক আগতকৈ উন্নত হ'ব। প্ৰিয় দৰ্শক, এইবাৰ আমি জানি লোৱা হওক বাবা ভাংগাৰ 7টা ভৱিষ্যবাণী। প্ৰথম ভৱিষ্যবাণী হৈছে বাবা ভাংগাই ইংগিত দিছে পৃথিৱীৰ মাটিৰ তলৰ পৰা সম্পদ আহি যাব বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে। 2026 চনত আপোনালোকৰ মাটি বাৰী ফ্লেট নতুনকৈ কিনিম যদি ভাবি আছে, ঘৰ দুৱাৰ সজোৱাব পাৰিব, বনাবলৈ পাৰিব, ব্যৱসায়ত লাভ কৰিব। শনিদেৱ একাদশ ভাৱত থকাৰ কাৰণে আপোনালোকৰ বেংক বেলেঞ্চ ফুলৰ দৰে ফুলি উঠিব। দিনৰ দিন ধৰি যুগ ধৰি আপোনালোকৰ দুখবোৰ অতীত হৈ বাস্তৱটো ধুনীয়া হ'ব আগতকৈ। বহুদিন ধৰি ফচি থকা টকা পইচাৰ আপোনালোকে ৰিটাৰ্ণ পাব। দ্বিতীয় ভৱিষ্যবাণী হৈছে 2026 চনত চাকৰি আৰু ব্যৱসায়ত নতুন দিশ মুকলি হ'ব, আপোনালোকৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে। চৰকাৰী চাকৰিৰ কাৰণে প্ৰস্তুতি চলাই আছে, ভাবি আছে, তেওঁলোকৰ কাৰণে সোণালী সুযোগ লৈ আহিব পাৰে, কেৱল কৰ্ম কৰি যাওক। এই ভৱিষ্যবাণী হৈছে সকলো ভালৰ ক্ষেত্ৰত এটা দুটাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। তাৰ আগতে জনা চেনেলটি ছাবস্ক্ৰাইব কৰা নাই যদি অতি শীঘ্ৰে গৈ ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু আপোনাৰ ৰাশি জন্মৰ পৰা শেষলৈ জীৱনটোৰ বিশ্লেষণ আমি কৰি থৈ দিছোঁ। আমাৰ ইউটিউব চেনেলৰ প্লেলিষ্ট বনাই থৈ দিছোঁ, তাতে গৈ আপোনালোকে চাব পাৰে, নহ'লে এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি থৈছোঁ, তাতে গৈ চাব পাৰে। থাইৰয়ড, ভৰিৰ বিষ এনেকুৱা ধৰণৰ সমস্যাই দেখা দিব পাৰে 2026 চনত, সেয়ে স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব লাগিব। বাবা ভাংগাই কৈছে 2026 চনত গেম চেঞ্জ হ'বলৈ গৈ আছে আপোনালোকৰ লাইফত, কিন্তু গলৰ ইনফেকশ্যন, গলত খৰখুজতি, স্কিন ৰিলেটেড প্ৰব্লেম এনেকুৱা ধৰণৰ সমস্যাই দেখা দিব পাৰে, সেয়েহে সতৰ্ক হৈ চলিব লাগিব, নিজৰ স্বাস্থ্যটো যত্ন ৰাখিব লাগিব। থাইৰয়ড এনেকুৱা ধৰণৰ সমস্যাই দেখা দিব পাৰে, বি কেয়াৰফুল। চতুৰ্থ ভৱিষ্যবাণী হৈছে গোপন শত্ৰু আৰু ষড়যন্ত্ৰ। আশে পাশে মানুহে নিজৰ বন্ধু বান্ধৱীৰ কিছুমান ক্ষেত্ৰত আপোনালোকক ক্ষতি কৰিব পাৰে। আপোনালোকৰ মুখৰ ওচৰতে মিঠা কথা ক'ব, কিন্তু ভিতৰৰ ফালৰ পৰা আপোনাক ক্ষতি কৰাৰ চান্স দেখা দিব পাৰে। প্ৰিয় দৰ্শক, 2026 চনত চকু বন্ধ কৰি কাকো বিশ্বাস নকৰিব, বিশেষকৈ টকা পইচা লেনদেনৰ ক্ষেত্ৰত বিশ্বাস নকৰিব। পঞ্চম ভৱিষ্যবাণী হৈছে লাভ ৰিলেশ্যনশ্বিপ, সম্পৰ্ক। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে 2026 চনত প্ৰেম লাভ ৰিলেশ্যনশ্বিপত ফুলৰ দৰে ফুলিব। ৰিলেশ্যনশ্বিপ ক'লে অবিবাহিত, তেওঁলোকৰ বিবাহৰ ক্ষেত্ৰত প্ৰবল যোগ দেখা পাব পাৰে। সত্য জীৱনতো ৰোমাঞ্চ আহিব। দৰ্শক, ভাগ্যই আপোনাৰ লগত আছে। বৃষ ৰাশিৰ অধিপতি শুক্ৰ গ্ৰহটো শক্তিশালী কৰক। নিজকে সদায় পৰিষ্কাৰ সাজি কাচি থাকক। শুক্ৰবাৰৰ দিনটোত আপোনালোকে গৰুক ৰুটি খুৱাব পাৰে। দৰ্শক, 2026 চনত হ'বলৈ গৈ আছে মহাজাগতিক পৰিঘটনা, সেয়েহে নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখক আৰু আগুৱাই যাওক। নিজৰ পৰিয়ালটোৰ যত্ন ৰাখি মিলিজুলি সকলো ক্ষেত্ৰত ভালধৰণে পাৰ কৰক। প্ৰিয় দৰ্শক, আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিৰাম মাগিছোঁ। ধন্যবাদ।